নমস্কাৰ বন্ধু বান্ধৱীসকলক স্বাগতম জনাইছো আজিৰ ব্লগটোৰ আৰু নতুন এনাজৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো আজি হ'ল কালী পূজা আৰু কালী পূজা উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ঘৰৰ চৌহদত এজোপা কলগছ গাড়িম বুলি কলগছ জোপা লৈ আহিছো গতিকে দেখা পাইছে ধুনীয়া কলগছজোপা অলপ বৰ্তমান আমাৰ মানে বাৰীত কলগছ নোহোৱা হৈছে তাৰ কাৰণে মই এঘৰ মানুহৰ বাৰীত গৈ কলগছ লৈ আহিলো গতিকে মোৰ লগত মোক সহযোগ কৰিছে আমাৰ ৰূপম বৰুৱা তেওঁ বৰ্তমান মুখখন দেখুৱাব মানে খোজা নাই কিন্তু যিয়েই নহওক আজি কলগছ গাড়িম আৰু দিৱালীৰ যিটো উৎসৱৰ যিটো পোহৰৰ উৎসৱ আজি ৰঙীন কৰিম বুলি ভাবি আজি দিনটো যাতে শুভ হয় তাৰ কাৰণে সকলোখিনি আপোনালোকক দেখুৱাম কলগছজোপা কেনেকৈ গাড়িম কি গাড়িম আৰু এইখিনি ডিজাইন কেনেকৈ কৰিম গতিকে আমাৰ এক্সপাৰ্ট আমাৰ টিম মোৰ লগত আছে গতিকে আপোনালোকে চাই থাকিব একেবাৰে মোৰ সৈতে শ্বৰ্ট লাইফ খন্দাখন বিচাৰি পোৱা নাছিলো এতিয়া মানে লেট্ৰিনতে আছিলে খন্দাখন লৈ আহিলো এই দেখা পাইছে কলগছজোপা ক'ত গাড়িম মানে ডিচিশ্যন ল'ব পৰা নাছিলো কিন্তু এতিয়া মই সিদ্ধান্ত ললো যে কলগছজোপা এইখিনিত গাড়িলে বেষ্ট হ'ব কিয়নো ইপিনে এজোপা কলগছ আছে আৰু ইপিনে এজোপা কলগছ আছে গতিকে এইটো চেণ্টাৰ হয় আৰু ঘৰত যিহেতু গাড়ী আছে গাড়ীখন ওলাবৰ কাৰণে আমি ৰাস্তা এটা ৰাখিব লাগিব গতিকে সেইবাবে এইখিনিত কলগছজোপা গাড়িম আৰু এই পোহৰৰ উৎসৱটো মানে ৰঙীন কৰাৰ কাৰণে আমি বহুতখিনি যা যোগাৰ কৰিম বহুতখিনি প্ৰস্তুতি কৰিম আপোনালোকে শেষলৈকে চালে ভিডিঅ'টো বৰ ভাল পাব গতিকে মোৰ লগত থাকিব আপোনালোকে চাই আছে শ্বৰ্ট লাইফ গতিকে চাই আমাৰ এক্সপাৰ্ট অলৰেডি কাম কৰি আছে কামত মনোনিয়োগ কৰি আছে গতিকে ইয়াৰ পিছত মই অলপ খুন্দি দিব লাগিব কিয়নো সকলোৱে যদি মিলিজুলি কামটো কৰা হয় অলপ কামটো মানে এইখিনি ঠাই বাৰিষা হলে মানে পানী হয় তাৰ কাৰণে শিল দিছিলো কিন্তু আজি যিহেতু খুন্দিবৰ কাৰণে মাটিডোখৰ মানে ওলাব লগাত পৰিছে তাৰ কাৰণে কষ্ট হৈছে অলপ কিন্তু আমি কষ্ট আজি মানে বাধা বিঘিনি নেওচি আমি কাম কৰি গৈ আছো দেখা পাইছে বহুত কষ্ট হৈছে কিন্তু প্ৰস্তুতি আমি যা যোগাৰ কৰি আছো আৰু কৰি থাকিম এই কলগছজোপা ইয়াতে মানে গাড়ী দিয়াৰ মেইন ৰিজনো আছে কাৰণ আমি যদি বস্তুবিলাক পেৰালেলি চাওঁ বস্তুবিলাক অলপ সৌন্দৰ্য ভাল লাগে আৰু পেৰালেলি গাড়ী দিয়াৰ কাৰণে আমি মানে যেতিয়া বন্তি জ্বলাম তেতিয়া সেই বন্তিৰ পোহৰটো মানে দূৰৰ পৰা মানে ভাল লাগিব আৰু দেখি গতিকে সেইকাৰণে আমি পেৰালেলি গাড়ী আছো আৰু অলপ কষ্ট পাইছো শিল আছে ন শিল থকাৰ কাৰণে কিন্তু শিলবোৰৰ যিহেতু দৰকাৰ আছে গতিকে এনেকৈ চাই থাকিব ৰ'দ দি আছে অলপ আৰু কামত আগবাঢ়ো মই ভাগৰা নাই জীৱন হেৰুৱা নাই প্ৰায় 1 ফুটমান দ কৰিলো কিয়নো কলগছজোপা ইমান হাইটৰ নহয় তাৰ কাৰণে অলপ হাইটটোও ৰাখিব লাগিব সেইভাবে দটো কৰিলো এতিয়া চাও কলগছজোপা ইয়াতে গাড়ী দি ঠিক মেজাৰমেণ্ট হয়নে নাই গতিকে অলপ আনতে মানে অলপ বেকা হৈ গৈছে গতিকে এই চেণ্টাৰটো এনেকে আমি অলপ ঘূৰাই দিব লাগিব তেতিয়া দূৰৰ পৰা ঠিক লাগিব আৰু গতিকে কণ্টাৰ কামটো হৈ গ'ল এতিয়া কোদাল লৈছো আৰু এটা টুকলি লৈছো গতিকে মাটি লৈ আহো টুকলিটোত ইয়াতে পৰিষ্কাৰ ধুনীয়া মাটি আমি দিম বুলি ভাবিছো
বনাইছে